মামাৰা সমষ্টিৰ অন্তৰ্গত খুমটাই পঞ্চায়তৰ এইটো ঐতিহাসিক বগৰী চাপৰি। ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা ৰাইজে বন্ধৰ দিনত হওক, নতুন বছৰত হওক, ভোগালী বিহুত হওক, এনেধৰণে ইয়াতে তেওঁলোকে এটা প্ৰীতিভোজ খায়, মনৰ আনন্দ মনৰ আনন্দ কৰে, তৃপ্তি পায়। আমি প্ৰতি বছৰে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ সতীৰ্থসকল পৰিয়ালবৰ্গলৈ এনেধৰণে প্ৰতি বছৰে আমি খাই বা এনেকৈ ধৰণে ফূৰ্তি কৰা এটা গীতেৰ মাতেৰে এসাঁজ আমি কৰি আহিছোঁ। এইবাৰ যিহেতু 31ৰ পৰা 3 তাৰিখলৈকে গুৱাহাটীত থাকিবলগীয়া হ'ল চৰকাৰী কামত। মই আহি আজি দেওবাৰ দিনতে এই ভোজটি আয়োজন কৰিলোঁ আৰু সকলোৱে এতিয়া গীত মাতেৰে অসমৰ জনপ্ৰিয় শিল্পীসকলো আহিছে। আমি ভাবিছোঁ যে আজি ইয়াতে মেইন কথাটো হৈছে যে মানুহৰ কৰ্মব্যস্ততাৰ মাজতো এটা দিন আমি অকণমান পৰিয়ালৰ লগত, বন্ধু বান্ধৱীৰ লগত আমি কটাব লাগে। আৰু এইটো এটা হ'ল সমাজৰ এটা সামাজিক ব্যৱস্থা আৰু এই ব্যৱস্থাৰ মাজেদি সমাজ সংগঠিত হয়। ইয়াত আমাৰ কোনো জাত পাত নাই, সকলো হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধিষ্ট, জৈন পৰা আদি কৰি ইয়াত জমা থকা ST SC চাহ জনগোষ্ঠী কোনো বাদ নাই, সকলো আহিছে নিজে নিজৰ ৰুচি অনুযায়ী নিজে যেনেধৰণে নিৰামিষ খাইছে। কোনোবাই আমাৰোতো ইয়াতে গাহৰি চলে আৰু গাহৰি মাংস, কোনোবাই মাছেই হওক, যেনে খোৱাটো ডাঙৰ কথা নহয়, কিন্তু ইয়াতে যে তেওঁলোকে যে আনন্দ উপভোগ কৰে লগে ভাগে, সেইটো এটা ডাঙৰ, মই ভাবোঁ এইটো এটা আমাৰ পৰম্পৰা। এই পৰম্পৰাটো আমি বজাই ৰাখিলে আমাৰ মাজত বন্ধুত্বৰ ভাৱ বা ভাতৃত্ববোধৰ ভাৱ এনাৰ্জিডাল অধিক কটকটীয়া হয়। সেই ব্যৱস্থা আৰু ইয়াৰ কৰ্মব্যস্ততাৰ মাজত প্ৰতিজনেই ব্যস্ত হৈছে আজি আধুনিক যুগত। তেওঁলোকে দৈনন্দিন নিজৰ কৰ্ম ক্ষেত্ৰখনত নামি পৰিবলগীয়া হয়, কিন্তু এটা দিন বা 2 ঘণ্টা সময় যদি 1 ঘণ্টা সময় ইয়াতে সকলোৱে কটাই, মই ভাবোঁ অকণমান হ'লেও জীৱনত এটা আনন্দ পায়। ল'ৰা ছোৱালী, বাপ বায়েক, মাক সকলো যদি আমি এনেধৰণে লগ খাওঁ, আমাৰ যিটো পৰম্পৰা অনুযায়ী আমি ইয়াতে য'তে পাই ত'তে মাটিয়ে পেলাই বহি খোৱা এটা যিটো আনন্দ, ইয়াত ডাইনিং টেবুলত বহি খোৱা আনন্দকৈ বহুত পাৰ্থক্য আছে। গতিকে এয়ে হ'ল অসমীয়া সংস্কৃতিৰ পৰম্পৰা। ইয়াৰ দ্বাৰা আমি আজি ইয়াতে দেখিছে হাজাৰ হাজাৰ ৰাইজ পাৰ ভঙা উৎসৱ। ইয়াতে ইয়াতে সকলোৱে নাচিছে, বাগিছে, আনন্দ উল্লাসত সকলোৱে ৰান্ধিছে, এনেধৰণৰ এটা ব্যৱস্থা। গতিকে এইটোৱে আমাৰ দলটোৰ কথা বাদেই আমি যিহেতু সমাজ গঠনৰ কাম আমি আৰম্ভ কৰিছোঁ বা সমাজৰ উন্নয়নৰ দিশত আমি আগবাঢ়িছোঁ। গতিকে ইয়ে আমি আগন্তুক দিনত আমি এই নতুন বছৰত সংকল্প ল'ম যে জাতি হৈ কাম কৰিবৰ কাৰণে দেশক ভাল পোৱা, জাতিক ভাল পোৱাটো আমাৰ প্ৰকৃত মানুহ হ'ব লাগে। এনেকুৱা ধৰণৰ বহুত চিন্তা চৰ্চা ইয়াৰ পৰা প্ৰতিফলিত হয়। গতিকে ই আমাৰ এটা সমাজ গঠন কৰা এটা মাধ্যম। এই প্ৰীতিভোজৰ জৰিয়তে আমি সকলোৱে আগন্তুক দিনত একতাৰ দোলেৰ বান্ধ খাই সমাজৰ কাৰণে কাম কৰিম আজি সংকল্প লৈছে। মই আটাইকে শুভেচ্ছা জনালোঁ, আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। গতিকে আজি তাৰিখৰ এই অনুষ্ঠানটিয়ে মই ভাবিছোঁ আৰু এটা মাদকতাৰ সৃষ্টি কৰক। আগন্তুক দিনত আমাৰ ভাল মানুহ সমাজত প্ৰতিষ্ঠা হওক, সকলো শিক্ষক হওক, কৰ্মচাৰী, কৃষক সকলো ইয়াত গোট খাইছেহি। গতিকে এইখিনি এটা সমাৱেশ পুৰণি সকলো সতীৰ্থ আমাৰ দলীয় সকলোকে শুভেচ্ছা দিলোঁ। গতিকে মই আপোনালোকৰ জনপ্ৰিয় চেনেলৰ মাজেদি অসমবাসীকো এই মেছেজটো দিলোঁ, লগতে ইংৰাজী নৱবৰ্ষৰ শেহতীয়াকৈ আৰু ভোগালী বিহুৰ ওলগ জনালোঁ। ধন্যবাদ। সকলোৱে শ্ৰদ্ধাৰ মামৰা সমষ্টিৰ সন্মানিত জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি এই বৰ্ষ লগাই 4টা বৰ্ষ হৈছে আমি ইয়াত প্ৰীতিৰে এসাঁজ আমি ঠিক কৰোঁ। আমি প্ৰতি বছৰে 31 ডিচেম্বৰত আমি ঠিক কৰোঁ, কিন্তু এইবাৰ আমাৰ মন্ত্ৰী মহোদয় বিভিন্ন কামৰ কাৰণে আমাৰ গুৱাহাটীত বিভিন্ন সভা সমিতিৰে থাকিবলগীয়া হোৱাৰ কাৰণে আমাৰ এইবাৰ ডেটটো আমাৰ পিছুৱাই দিয়া হ'ল। আমি আজি 5 জানুৱাৰী তাৰিখে আমি ঠিক কৰিছোঁ। আৰু যি আপোনালোকে ইয়াত দেখিছে বিপুল সমাগম, আপোনালোকে মঞ্চ আগতেই হওক বা আমাৰ খাদ্য স্থানতেই হওক আপোনালোকে দেখিছে যে মানুহৰ কিমান সমাগম। গতিকে আমি মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমি প্ৰতিবাৰে যাতে আমি এনেকৈ ধৰণে আমি কাৰ্যসূচীবিলাক কৰি যাব পাৰোঁ, এই অনুষ্ঠানটো যাতে কৰি যাব পাৰোঁ, তাৰ বাবে আমি সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু আমি এই অনুষ্ঠানটোৰ যোগেদি আমি এটা বাৰ্তা দিব বিচাৰোঁ, সম্প্ৰীতি যিটো আমাৰ বান্ধোন, সেই বান্ধোনটো যাতে আমি এই এনাৰ্জিডাল আমি আগন্তুক দিনতো আমি যাতে বজাই ৰাখিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু আমি ৰাইজৰ মামৰা সমষ্টিবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু মন্ত্ৰী মহোদয়ক আমি বিশেষকৈ আমি ধন্যবাদ দিব লাগিব। আমাৰ জনপ্ৰিয় মন্ত্ৰী মহোদয় ৰাইজৰ যি সহযোগিতা, আৰু এই সহযোগিতা আমি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে প্ৰতি বছৰে আমি যে পাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।